নমস্কাৰ 12 বছৰৰ পিছত পাঁচ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনত কপাল ফুলিবলৈ গৈ আছে। তেওঁলোকে ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত সফল হ'ব পাৰিব, চাকৰিত পদোন্নতি লাভ হ'ব, ঘৰলৈ প্ৰচুৰ পৰিমাণে অৰ্থৰ আগমন হ'বলৈ ধৰিব। আহক তেনেহ'লে এই পাঁচ ৰাশিৰ বিষয়ে জানি লওঁ, যি পাঁচ ৰাশিৰ 12 বছৰৰ পিছত ভাগ্য বিশেষভাৱে সলনি হ'বলৈ গৈ আছে। যদি ভিডিঅ'টো ভাল লাগে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰি তেওঁলোককো উপকৃত কৰিব। 1 নম্বৰ ৰাশিটো হ'ল মেঘ ৰাশি। মেঘ ৰাশি জাতক জাতিকাসকলৰ এই 2026 চনত আপোনালোকৰ জীৱনলৈ শুভ প্ৰভাৱ লৈ আহিব। সকলো দেৱ দেৱীৰ পৰম কৃপা আপোনালোকে লাভ কৰিব পাৰিব। সকলো কামতে সফলতা অৰ্জন কৰিব পাৰিব। আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। এই সময়খিনি ভাগ্যয়ো আপোনালোকক সহায় সহযোগিতা কৰিব। বহু ফালৰ পৰা অৰ্থৰ উপাৰ্জন বৃদ্ধি পাবলৈ ধৰিব। ঘৰত অৰ্থ অহাৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। আপোনালোকে সকলোৰে মন জয় কৰিব পাৰিব। কৰ্মক্ষেত্ৰত সম্পূৰ্ণ ফল পাব আৰু সহযোগিতাও লাভ কৰিব পাৰিব। উপাৰ্জনৰ বাট আপোনালোকৰ মুকলি হৈ পৰিব, কিন্তু খৰচৰ প্ৰতি অকণমান নিয়ন্ত্ৰণ ৰাখিব লাগিব। ভবা-গুণা কৰি কিছুমান কাম কৰিলে সেই কামৰ উচিত ফল লাভ কৰিব আৰু লগতে পৰিকল্পিত কামৰ পৰাও ফল লাভ কৰিবলৈ সক্ষম হ'ব। ঘৰ পৰিয়ালত আনন্দময় পৰিৱেশ বিৰাজ কৰিব। দাম্পত্য জীৱন সুন্দৰ হৈ পৰিব। প্ৰেমৰ ক্ষেত্ৰতো আপোনালোকৰ আনন্দ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। নতুন কামৰ সুযোগ বা সংস্থাপন লাভ কৰিব পাৰিব, বিশেষকৈ নিবনুৱাসকলে। কৰ্ম যদি বহুদিনৰ পৰা বিচাৰি আছে তেনে ক্ষেত্ৰত আপোনালোকে কৰ্ম লাভ কৰিব পাৰিব আৰু বিশেষভাৱে মনে বিচৰা কৰ্ম আপোনালোকে লাভ কৰিবলৈ সক্ষম হ'ব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব। ব্যৱসায়িক বাণিজ্যৰ লগত জড়িত লোকসকলৰ কাৰণে ব্যৱসায়ত উন্নতি হ'ব আৰু আৰ্থিক ক্ষেত্ৰত আপোনালোকৰ অৰ্থ জমা হ'বলৈও ধৰা দেখিবলৈ পোৱা যাব। ঘৰুৱা পৰিৱেশত অত্যন্ত শুভ দেখিবলৈ পোৱা যায়। বিয়া বাৰুৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰে, নাইবা ঘৰত যদি কাৰোবাৰ বিয়া বাৰুৰ কথা আলোচনা কৰিব বিচাৰিছে তেনে ক্ষেত্ৰত আপোনালোকে পাৰিব। ঘৰলৈ মূল্যৱান সম্পদ অহাৰ প্ৰবল সম্ভাৱনা দেখিবলৈ পোৱা যায়। 2 নম্বৰ ৰাশিটো হ'ল কন্যা ৰাশি। কন্যা ৰাশি জাতক জাতিকাসকলৰ ওপৰত পৰম আশীৰ্বাদ দেখিবলৈ পোৱা যাব ঘৰৰ মানুহৰ। লগতে 2026 চনটো আপোনালোকৰ কাৰণে অত্যন্ত শুভ হিচাপে পাৰ হ'ব। আপোনালোকৰ আৰ্থিক অৱস্থা ভাল হৈ পৰিব। ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত প্ৰচুৰভাৱে উন্নতি হ'ব আৰু সৰু সুৰা ব্যৱসায়ীসকলেও ব্যৱসায় উন্নতি কৰি ল'ব পাৰিব। যদি কিবা কাম বহুদিনৰ পৰা ৰৈ আছে, কৰিবলৈ চেষ্টা কৰিছে, কৰিব পৰা নাই, সেই কাম আপোনালোকৰ এই 2026 বৰ্ষতে হৈ পৰা দেখিবলৈ পোৱা যাব। আত্মীয়ৰ পৰা পূৰ্ণ সহযোগিতা আৰু সমৰ্থন লাভ কৰিব পাৰিব। পৰিয়ালবৰ্গৰ মাজত থাকোঁতে আনন্দ আৰু বিশ্বাস বৃদ্ধি পাবলৈ ধৰিব আপোনালোকৰ। যেতিয়া আপোনালোকে ব্যৱসায়িক বাণিজ্য আৰম্ভ কৰিব বিচাৰিছে বা আপোনালোকে যদি ব্যৱসায়িক বাণিজ্য 2026 চনত আৰম্ভ কৰিম বুলি ভাবিছে তেনে ক্ষেত্ৰতো আপোনালোকে সুন্দৰভাৱে আৰম্ভ কৰিব পাৰিব। কন্যা ৰাশি জাতক জাতিকাসকলে এই 2026 বৰ্ষত মূল্যৱান সম্পদ ঘৰলৈ আনিব পাৰিব। পৈতৃক সম্পত্তি লাভৰ প্ৰবল যোগ আপোনালোকৰ দেখিবলৈ পোৱা যাব। কিবা ক্ষেত্ৰত যদি যোগদান কৰিব বিচাৰে তেনে ক্ষেত্ৰতো পাৰিব। নিবনুৱাসকলৰ কাৰণে কিছু হ'লেও আশাৰ বতৰা লৈ আহিব। ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিবলৈ সক্ষম হ'ব। প্ৰেমত চলি থকা হতাশাৰ ভাৱ আপোনালোকৰ নোহোৱা হৈ পৰিব। ধৰ্মীয় ক্ষেত্ৰত আনন্দময় পৰিৱেশ বিৰাজ হ'ব আৰু সন্তানৰ লগত কিছু সময় হ'লেও সংগ সুখ লাভ কৰিবলৈ সক্ষম হ'ব। দাম্পত্যৰ ক্ষেত্ৰত সুখ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব। কিবা যদি কাম বহুদিনৰ পৰা ৰৈ আছে, কৰিবলৈ চেষ্টা কৰিও কৰিব পৰা নাই, তেনে ক্ষেত্ৰত এই 2026 বৰ্ষতেই আপোনালোকৰ সেই কাম সম্পূৰ্ণভাৱে হৈ উঠিব। 3 নম্বৰ ৰাশিটো হ'ল বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ অত্যন্ত শুভ হিচাপে পাৰ হ'ব 2026 বৰ্ষটো। ক'ৰবাৰ পৰা আপোনালোকৰ ঘৰলৈ হঠাৎ অৰ্থৰ আগমন হ'বলৈ ধৰিব। বৃশ্চিক ৰাশি জাতক জাতিকাসকলৰ আৰ্থিক ফালৰ পৰা সবল হৈ পৰিব আপোনালোক। উপাৰ্জনৰ বাট মুকলি হৈ পৰিব। বহুকেইটা ক্ষেত্ৰৰ পৰা আপোনালোকৰ ঘৰলৈ ভাল খবৰ বা ভাল সুযোগ অহাৰ প্ৰবল যোগ দেখিবলৈ পাব। কৰ্মক্ষেত্ৰত আৰু ব্যৱসায়িক বাণিজ্যৰ ক্ষেত্ৰত অনুকূল প্ৰভাৱ হ'ব। ব্যৱসায়ত বিনিয়োগ কৰিব বিচাৰিলেও আপোনালোকে সুন্দৰভাৱে বিনিয়োগ কৰিব পাৰিব। ব্যৱসায়ত বিনিয়োগ কৰাৰ ফলত আপোনালোকৰ অত্যন্ত উচ্চ মানদণ্ড লাভ হ'ব। কৰ্মক্ষেত্ৰত আপোনালোকৰ উচ্চ পদবীৰ যোগ দেখিবলৈ পোৱা যাব। কৰ্মত বহুদূৰ আগুৱাই যাব পাৰিব আপোনালোকে। ঘৰ পৰিয়ালৰ ক্ষেত্ৰত সম্পত্তি লাভৰ প্ৰবল সম্ভাৱনা আছে।
পাবলগীয়া ধন আদায় কৰি ল'ব পাৰিব ব্যৱসায় কৰি থকা লোকসকলৰ কাৰণে প্ৰচুৰ পৰিমাণে অৰ্থ লাভ হ'ব চাকৰি কৰি থকা লোকসকলৰ কাৰণেও ঘৰুৱা পৰিৱেশত সময় দিবলৈ সক্ষম হ'ব আৰু আপোনালোকৰ কৰ্মক্ষেত্ৰত আপোনালোকৰ মানযশ বৃদ্ধি পাবলৈ ধৰা দেখিবলৈ পোৱা যাব বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে এই 2026 বৰ্ষটো অত্যন্ত শুভ বুলি মনা গৈছে খেল ধেমালি কৰা লোকসকলৰ কাৰণে নিজৰ প্ৰতিভা বিকাশ কৰিবলৈ সক্ষম হ'ব প্ৰেমৰ ক্ষেত্ৰত আপোনালোকৰ শুভ হ'ব যদিও মাহৰ বা বছৰৰ শেষৰ ফাললৈ কিছু হতাশাৰ ভাৱ আহি পৰিব পাৰে আপোনালোকৰ তথাপিও মনৰ দৃঢ়তাৰ ভাৱটো আপোনালোকৰ জাগ্ৰত হ'বলৈ ধৰিব শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব নতুনকৈ মূল্যৱান সম্পদ ক্ৰয় কৰিবলৈ যদি এই বৰ্ষৰ ইচ্ছা কৰে তেনেহলে আপোনালোকে সুন্দৰভাৱে পাৰিব মাটিবাৰী খা সম্পত্তিৰ ক্ষেত্ৰত সম্পদ লাভৰ যোগ দেখিবলৈ পোৱা যাব 4 নম্বৰ ৰাশিটো হ'ল মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনত ঘৰলৈ সুখ শান্তি আহিব সকলো কৰ্মতে সফলতা অৰ্জন কৰিব পাৰিব এই সময়খিনিত আপোনালোকৰ কপাল ফুলিবলৈ গৈ আছে উপাৰ্জনৰ বাট মুকলি হৈ পৰিব এই ধন আপোনালোকে জমাও কৰিব পাৰিব মনৰ দৃঢ়তাৰ ভাৱটো জাগ্ৰত হ'বলৈ ধৰিব ইয়াৰ ফালৰ পৰা বহুদূৰ আগুৱাই যাব পাৰিব আপোনালোকে সকলোকে ভালদৰে আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত আপোনালোকে সহায় সহযোগিতা কৰিব সকলো কৰ্মত পৰিয়ালৰ পৰা সহযোগিতা লাভ কৰিব পাৰিব চাকৰি কৰি থকা লোকসকলৰ সমস্যা দূৰ হৈ পৰিব আপুনি কম সময়তে বহু কাম কৰি সম্পূৰ্ণ কৰিব পাৰিব নিবনুৱা সকলৰ কাৰণে মনৰ আশা পূৰ্ণ হৈ পৰিব দূৰ সম্পৰ্কীয় কৰ্মতো সফলতা নিশ্চিত হ'ব এই সময়খিনি কৰ্মত ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব অযথা যাতে সময় অপব্যয় নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগিব প্ৰেমৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পাব পৰিয়ালৰ মাজত মান সন্মান বৃদ্ধি পাবলৈ ধৰিব আৰু আপুনি সকলো কাম অতি সুন্দৰভাৱে আৰু সোনকালে কৰি সম্পূৰ্ণ কৰিব পাৰিব ভ্ৰমণ কৰাৰ ক্ষেত্ৰত মধ্যম ফলাফল দেখিবলৈ পোৱা যাব মকৰ ৰাশিৰ জাতক জাতিকাসকলে কিবা যদি নতুনকৈ কিবা কাম কৰিব বিচাৰে তেনে ক্ষেত্ৰতো এই বছৰ কৰিব পাৰিব বন্ধুবৰ্গৰ লগত থাকোঁতে বন্ধুৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰা দেখিবলৈ পাবলগীয়া অৰ্থ লাভ কৰাৰ যোগ আছে নতুনকৈ যান বাহন ঘৰলৈ অহাৰ প্ৰবল যোগ নামি আছে আপোনালোকৰ প্ৰশাসনিক বিষয়াসকলৰ পদোন্নতিৰ যোগ দেখিবলৈ পোৱা যাব ঠিকাঠুকনি কৰা লোকসকলৰ কাৰণে মধ্যম ফলাফল দেখিবলৈ পাব 5 নম্বৰটো হ'ল মীন ৰাশিৰ জাতক জাতিকাসকলৰ এই 2026 চনটো অত্যন্ত শুভ দেখিবলৈ পোৱা যাব বহুকেইটা ফালৰ পৰা আপোনালোকৰ ঘৰলৈ শুভ সুযোগ নামি আহিব কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা দেখুৱাব পাৰিব আৰু কৰ্মক্ষেত্ৰত আগুৱাই যোৱাৰ সুযোগ লাভ কৰিব পাৰিব আপোনালোকৰ আৰ্থিক ক্ষেত্ৰত উন্নত ফল দেখিবলৈ পাব অৰ্থ জমাও সুন্দৰভাৱে কৰিব পাৰিব বহুকেইটা ক্ষেত্ৰত যদি আপোনালোকে আগভাগ লয় তাৰ পৰাও প্ৰচুৰ পৰিমাণে অৰ্থৰ উপাৰ্জন কৰিব পাৰিব ঘৰলৈ অৰ্থ অহাৰ যোগ দেখিবলৈ পোৱা যাব কৰ্মক্ষেত্ৰত সহযোগীৰ পৰা পূৰ্ণ সহযোগিতা লাভ কৰিব পাৰিব সকলোৰে মন আপোনালোকে জয় কৰি ৰাখিব পাৰিব কৰ্মক্ষেত্ৰত কিবা বিনিয়োগ কৰিব ইচ্ছা কৰিলেও আপোনালোকে বিনিয়োগ কৰিব পাৰিব তাৰ পৰাও ভাল অৰ্থ উপাৰ্জন কৰিব পৰাৰ যোগ দেখিবলৈ পোৱা যাব ভবাগুণা নকৰাকৈ কিছুমান কামৰ পৰা আপোনালোকে সফলতা অৰ্জন কৰিব পাৰিব ভ্ৰমণ কৰিব বিচাৰিলে ভ্ৰমণ সুন্দৰভাৱে কৰিব পাৰিব ভ্ৰমণৰ ফলত আপোনালোকৰ হ'ব পাৰে দ্ৰব্য লাভ মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে কিবা মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰিলে আপোনালোকৰ ঘৰৰ কাৰণে অনুকূল হৈ পৰাৰ যোগ দেখিবলৈ পোৱা যাব সম্পত্তি ক্ৰয় কৰাৰ ক্ষেত্ৰত ইমান অসুবিধা দেখিবলৈ পোৱা নাযাব সত্যৰ দিশৰ পৰা আপোনালোকৰ জীৱনলৈ সফলতা নামি অহাৰ প্ৰবল যোগ দেখিবলৈ পোৱা যাব কিবা যদি লটাৰীৰ ক্ষেত্ৰত আপোনালোকে আগভাগ লৈছে লটাৰী জিকাৰো প্ৰবল যোগ দেখিবলৈ পোৱা যাব শত্ৰুৰ পৰাক্ৰম হ্ৰাস পাবলৈ ধৰিব সামাজিক ক্ষেত্ৰত সুনাম অৰ্জন কৰিবলৈ সক্ষম হোৱা দেখিবলৈ পাব বিয়া বাৰুৰ ক্ষেত্ৰত মংগল হ'ব প্ৰেমত মধ্যম হ'ব আৰু দাম্পত্যৰ ক্ষেত্ৰতো মধ্যম প্ৰভাৱ দেখিবলৈ পোৱা যাব শিল্পী সাংস্কৃতিক জগতৰ লগত জড়িত লোকসকলৰ কাৰণে প্ৰাপ্য ধন আদায় কৰি ল'ব পাৰিব মাংগলিক অনুষ্ঠান ঘৰত অনুষ্ঠিত কৰাটো মীন ৰাশিৰ জাতক জাতিকাসকলৰ কাৰণে অত্যন্ত মংগল বুলি ক'ব পৰা যায় 2026 চনটো হয়তো এই ভিডিঅ'টোৰ যোগেদি আপোনালোকে সুন্দৰভাৱে বুজি পালে যদি কিবা অসুবিধা পালে নিশ্চয় মোক তলত কমেণ্ট কৰি জনাব তেনেহ'লে আজিলৈ আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছোঁ কালিলৈ পুনৰ আপোনালোকক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ নমস্কাৰ